হেল্ল' এভৰিৱান, আজি এটা নতুন আপডেট লৈ আহিছোঁ আৰু এই আপডেটটো হৈছে ইণ্ডিয়ান অইলত যদি কোনোবাই BSc নাৰ্ছিং পঢ়িব বিচাৰে তো তেওঁলোকৰ বাবে এটা নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনটো ওলোৱা দুদিনমান হৈ গ'ল খালি। আৰু ইয়াতে মানে ইণ্ডিয়ান অইলৰ যোনটো আমাৰ আছাম ডিভিজন আছে তাতে BSc নাৰ্ছিঙৰ বাবে পোষ্ট ওলাইছে। টোটেল 30টা চিট আছে, ঠিক আছে। আৰু ইয়াতে কেৱল ফিমেল কেণ্ডিডেটেহে যিহেতু BSc নাৰ্ছিং এপ্লাই কৰিব পাৰিব। বাকী আমাৰ ৱেবছাইটত মই ডিটেইল নটিফিকেশ্যনটো দি দিছোঁ। কি এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই একবাৰ কৈ দিব বিচাৰিছোঁ। পোনপ্ৰথমে কি হ'ব লাগিব, ক্লাছ 12 পাছ কৰা হ'ব লাগিব ছায়েন্সত, অভিয়াছলি BSc নাৰ্ছিং ছায়েন্সত হ'ব লাগিব। ইয়াৰ উপৰি ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি এই তিনিটা ছাবজেক্ট থাকিব লাগিব আৰু তিনিটা মিলাই মিনিমাম 45% মাৰ্কছ হ'ব লাগিব। ইয়াৰ উপৰি ইংলিছ ছাবজেক্টটো থাকিব লাগিব, ঠিক আছে। তাৰপিছত কি হ'ব, তোমাৰ যোনটো ইয়াতে এডমিশ্যন, সেই এডমিশ্যনটো কিহৰ ভিত্তিত হ'ব, CW মানে যোনটো CW হেৰিৰ BSc নাৰ্ছিঙৰ কাৰণে হয়। আমাৰ অসমৰ বাকী যিবিলাক কলেজ বা ইউনিভাৰ্চিটিত BSc নাৰ্ছিঙৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ পৰা যোনটো হয়, সেই CWৰ ভিত্তিত মাৰ্কছৰ ভিত্তিত ইয়াতে তোমাৰ এডমিশ্যন হ'ব, ঠিক আছে। এজ লিমিট মিনিমাম এজ 17 বছৰ আৰু মেক্সিমাম এজ 35 বছৰ হ'ব। আৰু 4 বছৰৰ ডিউৰেশ্যনৰ এই কোৰ্চটো হয় আৰু এই ডিউৰেশ্যনটোত তোমালোকে 2800ৰ পৰা 3400 টকালৈকে পাৰ মান্থ ষ্টাইপেণ্ড এটাও পাবা। গতিকে গোটেই ডিটেইল নটিফিকেশ্যনটো যদি লাগে আৰু যদি এপ্লাই কৰিব বিচাৰা, ইয়াৰ লিংকটো আমাৰ ইউটিউবত চাই থকা সকলোৱে ডেছক্ৰিপশ্যনত পাবা আৰু যিসকলে ইনষ্টাগ্ৰামত চাই আছা বায়'ত পাই যাবা, তাৰ পৰা গৈ এপ্লাই কৰি লোৱা। যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ। আমি বহুত কষ্ট কৰি দুটা সেট বনাইছোঁ। এটা হ'ল যিকোনো চৰকাৰী চাকৰিৰ বাবে, সেয়া ADRE হওক, APSC প্ৰিলিমছ বা আছাম পুলিচ, SI, SSC ষ্টেট মানে চেণ্ট্ৰেল লেভেলৰ SSC চিলেবাছৰ ওপৰত বনোৱা হৈছে। সেইখিনি চিলেবাছে গোটেইখিনিত কভাৰ আপ হৈ যায়। SSC, তাৰপিছত আপোনাৰ ৰেলৱে, NTPC এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকছ, য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব, ইংলিছ, GK, কম্পিউটাৰ ছায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে, ঠিক আছে। এই সেটটো আপোনালোকে ল'ব পাৰিব। এই সেটটো মই আপোনালোকক দেখাই দিওঁ। মাষ্টাৰ সিৰিজ, প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম আৰু SSCৰ বাবে দেখাইছোঁ, য'ত কোৱান্ট আৰু SSC ইংলিছ, ৰিজনিং আৰু জেনেৰেল এৱাৰনেছ এই গোটেই 4খন কিতাপ পাব। 4খন ই বুক, এটা ই বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ, ঠিক আছে। যেনেকৈ জেনেৰেল এৱাৰনেছৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিৰ প্ৰত্যেকটো চেপ্টাৰ পাব। গোটেইখিনি মানে প্ৰায় 1000মান বুক মানে এটা চেপ্টাৰৰ পৰা, হিষ্ট্ৰী এটা চেপ্টাৰ, পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিয়ৰী দিয়া আছে। ইম্পৰ্টেণ্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিয়ৰী দিয়া আছে। সেই থিয়ৰীখিনি পঢ়ি, চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200মান MCQ দিয়া আছে। এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক ছাবজেক্টতে, সেনেকৈ কোৱান্ট, ইংলিছ, ৰিজনিং, জেনেৰেল এৱাৰনেছ। চিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে, স্পেচিয়েলি মই যিহেতু বেংক কোৱালিফাই হয়, তো বেংকিঙৰ কাৰণে কোৱান্ট, ৰিজনিং, ইংলিছ, তাৰপিছত জেনেৰেল এৱাৰনেছ, কম্পিউটাৰ এই গোটেইখিনিৰে সেনেকুৱা সেট বনাই দিয়া হৈছে। এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স চাপত গৈ ই বুক আপোনালোকে ডাউনলোড কৰক। বহুত ইম্পৰ্টেণ্ট এক্সামৰ বাবে এই গোটেই মানে PYQৰ ওপৰতে বেছ কৰি বনোৱা হৈছে। ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200মান MCQ পাব এটা ছাবজেক্টৰ, ঠিক আছে। ইংলিছৰ যেনেকৈ RC পাই যাব 1000মান, পাজল পাই যাব 1000মান, চব বস্তু পাই যাব, ঠিক আছে। তো এইখিনি আপোনালোকে লৈ লওক। চিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্চ আছে, আৰু দুটামান আমাৰ গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কোৰ্চ আছে। প্ৰথম মক টেষ্ট চিৰিজ, যিকোনো গভৰ্ণমেণ্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে, ঠিক আছে। কাৰণ আমি তেতিয়াহে গম পাম, আমাৰ এই আগৰ কেইখন আপোনাৰ ই বুক হয়, কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব। তো তাৰ বাবে আমাৰ এটা মক টেষ্ট চিৰিজ GSৰ বাবে আছে, প্ৰায় 5000মান MCQ, ঠিক আছে। এই মক টেষ্ট চিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে, ঠিক আছে, বেংকিঙক বাদ দি, কাৰণ বেংকিঙত এইবিলাক বস্তু নাহে জিকে। তো GS পাৰ্টৰ পৰা হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স আৰু আছাম জিকেও ইনক্লুডেড আছে, ঠিক আছে। ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 MCQ বনাই দিছোঁ। এটা চেপ্টাৰৰ পৰা মানে 100-150 এনেকুৱা MCQ বনাই দিয়া হৈছে। এইটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু PDF পাব। তো এই গোটেইখিনি এইটো GSৰ মক টেষ্টটো ল'ব পাৰিব। আৰু তাৰপিছতে আমাৰ আৰু কি আছে, এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব। ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্চ আছে, যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে। এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰক। গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক, যোনটো 10K+ ডাউনলোড আছে, 4.4 ষ্টাৰ ৰেটিং। আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্চ লাগে, এটা আছে বেংকিং, SSC, তো তাত এবাৰ ক্লিক কৰি চাওক। এটা আছে আছাম জবছ, দুটা মেনিউ আছে,